বঙাইগাঁৱৰ জলপ্ৰপাতলৈ ফুৰিবলৈ গৈছিল প্ৰেমিক প্ৰেমিকা। প্ৰেমিক প্ৰেমিকাৰ পিছে পিছে গৈছিল 5জন পাখণ্ড যুৱক আৰু সংঘটিত কৰিলে লজ্জাজনক অমানৱীয় জঘন্য কাণ্ড। বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰৰ এই জলপ্ৰপাতটোলৈ ফুৰিবলৈ গৈ বিপদত পৰিল এহাল প্ৰেমিক প্ৰেমিকা। দুয়োৱে ৱাটাৰফলছৰ এলেকাৰ নান্দনিক দৃশ্য উপভোগ কৰি থাকোঁতেই তাত উপস্থিত হয় 5 পাখণ্ড যুৱক। আৰু এই যুৱককেইজনেই প্ৰেমিক প্ৰেমিকাক তেওঁলোকৰ সন্মুখত অপকৰ্ম কৰিবলৈ বাধ্য কৰায়। আৰু যুৱককেইজনে অসহায় প্ৰেমিক প্ৰেমিকাৰ সমগ্ৰ দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰে আৰু তাৰ পাছত ভিডিঅ' ভাইৰেলৰ ভাবুকি দি প্ৰেমিক প্ৰেমিকাক ধন দাবী কৰে। লগত টকা নোহোৱা বুলি কোৱাত প্ৰেমিক যুৱকক ATMলৈ টকা আনিবলৈ পঠিয়ায়। প্ৰেমিকে টকা আনিবলৈ যোৱাৰ প্ৰেমিকাৰ সৈতে 5 পাখণ্ডই অত্যাচাৰ চলায়। পাছৰ পৰ্যায়ত প্ৰেমিক প্ৰেমিকাৰ সেই ভিডিঅ' ভাইৰেল হৈ পৰে আৰু তাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। আমি সেই লজ্জানত কাণ্ডৰ ভিডিঅ' দেখুৱাব নোৱাৰিম। ভিডিঅ' ভাইৰেলৰ পাছতেই আৰক্ষীয়ে তদন্ত চলাই 5 পাখণ্ড যুৱকক আটক কৰে। তেওঁলোক জিৰেন চৰকাৰ, সেবাৰাম চৰকাৰ, বিল্টু লাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। বৰ্তমান বঙাইগাঁও আৰক্ষীৰ জিম্মাত 5 পাখণ্ড। আধুনিক সমাজক লজ্জানত কৰা এই কাণ্ডই এতিয়া জোকাৰি গৈছে বঙাইগাঁৱৰ লগতে সমগ্ৰ অসম। সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা। এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল। মানে আমি মানে বহুত লজ্জাজনক, মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ড যাতে ভৱিষ্যতে নহয়। যিখিনি মানুহে এইটো কাম কৰিছে, যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে, সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক। এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু এইটো কাম নহয়। মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই এইটো মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী, সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। আমাৰ জেগা আৰু অঞ্চল এইটো এটা বহুত বদনামীয় হৈছে আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে, সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক। বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰ, অসম লাইভ 24।